নমস্কাৰ। নলবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ৰাজ্য কঁপাই যোৱা ঘটনা। পুত্ৰৰ জন্মদিনৰ দিনাই পিতৃয়ে জঘন্য কাণ্ড কৰাৰ অভিযোগ উত্থাপন কৰিছে। পত্নী আৰু পুত্ৰৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এবাৰ পিতৃয়ে। জনাই আছো সবিশেষ। এই মুহূৰ্তত ডাঙৰ খবৰ, নলবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নলবাৰীত ভয়ংকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মাতৃপুত্ৰৰ মৃতদেহ। বিষ খুৱাই হত্যা কৰাৰ সন্দেহ ওচৰ চুবুৰীয়াৰ। বিচনাত উদ্ধাৰ কৰা হৈছে কবিতা হালৈ আৰু ঋষিকেশ কাশ্যপৰ মৃতদেহ। আৰু বিশেষভাৱে সক্ষম আছিল সন্তান ঋষিকেশ। 14 বছৰীয়া ঋষিকেশৰ আছিল উপজা দিন, আৰু এই উপজাৰ দিনটোতে দুষ্কাৰ্য ঘটনা সংঘটিত হৈছে নলবাৰীত। পিতৃয়ে পত্নী আৰু পুত্ৰক হত্যা কৰাৰ সন্দেহ। নলবাৰীৰ বৰখৰকুছিত সংঘটিত হৈছে এই ঘটনা, আৰু ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। কিন্তু পলাতক হৈ আছে পিতৃ জগদীশ হালৈ। ইয়াত অহা নাই, বাহিৰে বাহিৰে আহি যাওঁ। আজি ৰাতিপুৱা মই স্কুলত যেতিয়া বাচ্চাটোক থ'ব আহিছোঁ, থ'ব আহি পেলাই মই ঘৰত যোৱাৰ পিছত তেখেতৰ মিছ কল এটা পাওঁ। মিছ কলটো পাই পেলাই মই ফোনটো এগেইন তেখেতক কৰোঁ। মই কৰাৰ পিছত তেখেতে ৰিচিভ কৰে। ৰিচিভ কৰি পেলাই কয় যে আপুনি গ'লে নেকি স্কুলৰ পৰা? মই বোলো স্কুলৰ পৰা আহিলোঁ, মই কদমতলা যাম। এটা কাম কৰিব, আপুনি যেতিয়া মাইনাক নিবা আহিব তেতিয়া আমাৰ তাতে এবাৰ সোমাই যাব, সেনেকৈ ক'লে। যেতিয়া মাইনাক মই নিব আহিলোঁ, 2:15 স্কুল ছুটি, আহি পোতে ইয়াতে 2:20, 2:25 হ'লে। ইয়াতে আহি পেলাই মই এখেতসকলৰ ঘৰত আহি পিনে, যিহেতু গেটত তলা লগাই আছে, তাৰপিছত এতিয়া আহি পেলাই চালোঁ। ইয়াৰ পৰা মই গেইৰালোঁ, মানে গেটত মই অলপমান জোৰকৈ ভিন্দকৈ মই চিঞৰি দিলোঁ। তাই জেঠীমাকে চিঞৰি দিলে, জেঠুকে চিঞৰি দিলে, কোনো ধৰণৰ মাত বোল নাই। তাৰপিছত তাইক লৈ মই ঘৰত গ'লোঁ। ঘৰত যাই পেলাই মই শান্তি পোৱা নাই। কাৰণ কিয় এইকাৰণে শান্তি পোৱা নাই যে গাড়ীখন আছে, 4চকীয়াখন, স্কুটিখন নাই। স্কুটিখনত 3জন মানুহ যোৱাৰ কণ্ডিশ্যন নাই, যিহেতু ল'ৰাজন এবনৰ্মেল, তাক নিয়াৰ কোনো মানে হেৰি নাই। আমি যেতিয়া হস্পিটেলত নিওঁ, তাৰ লগত আমি 3-4জন যাওঁৱে। ঠিক এনেকৈ আমি হস্পিটেলত ট্ৰিটমেণ্ট কৰি আনো, মাহ দিন জুৰি আমি ট্ৰিটমেণ্ট কৰি আনো। এনেকৈ চলি আছে সিহঁতৰ সংসাৰ। কেতিয়া গম পালে আপোনালোকে? আজি আমি গধূলিহে গম পালোঁ। কিমানমান টাইমত? গধূলি ঠিক এতিয়া 7টামান বাজিছিল ন। আমি গোটেই মানুহখিনি জুম লাগি পেলাই চালোঁ, তো ভিতৰত হেৰি পোহৰ নাই, ভেণ্টিলেশ্যন দি চালাক, একো ধৰিব নোৱাৰিলে। তাৰপিছত আমি ঘূৰি পাকি থাকোঁতে আমি তাৰ সিহঁতৰ চাবিখিনি পালোঁ। সন্মুখত পৰি আছে চাবিটো দি আমি গেটখন খুলিলোঁ, তলা খুলি পেলাই আমি সোমাই গ'লোঁ। ৰাইজৰ লগত সোমাই যাই পেলাই যদি চাওঁ, সুন্দৰ নৰ্মেলভাৱে শুই আছে। মাক পুতাকটো তলমুৱা হৈ শুই আছে, মাকটো ওপৰমুৱা হৈ সুন্দৰকৈ, কবিতা হালৈ অৰ্থাৎ ওপৰমুৱা হৈ শুই আছে। এইখিনি এইটো কিন্তু একদম মানে মই 100% চিয়'ৰ এইটো মাৰ্ডাৰ। এইটো মাৰ্ডাৰ নহওকে, কাৰণ বিষ খাইছে বা কিবা হেৰি হৈছে। ওপৰত ব্লেংকেট লৈ পেলাই শুই থাকিব নোৱাৰে। বিষ হোৱা মানুহ এজনে চটফটাই থাকিব, ব্লেংকেটখন উৰি পেলাই শুই থাকিব নোৱাৰে। আমি ব্লেংকেটখন গুচাই দিয়াৰ পিছতহে গম পালোঁ যে মাইকীটো আৰু ল'ৰাজন মৰি আছে। এইটো নিশ্চয় এইটো নিশ্চয় এইটো দেউতাকৰ পৰিকল্পিত মাৰ্ডাৰাৰ। এইটো দেউতাকে তাৰমানে অসহ্য পাইছে, কিবা সিহঁতৰ ফেমিলি বেকগ্ৰাউণ্ড সেইটো আমি নাজানিম, কিন্তু ল'ৰাটোৰ কাৰণে ইমান মানে ভীতিগ্ৰস্ত হৈ আছে, সেইটোৱে কিবা অজুহাতত হয়তো আমি তিনিওজনো। আৰু তেখেত যি ওলাই গৈছে, তেখেত ওলাই যোৱাটো আমি গম পালোঁ, ৰাইজৰ পৰা গম পালোঁ যে তাতে স্কুটিখন থৈ গৈছে হাৱেৰ ওচৰত। সেই হাৱেৰ ওচৰত স্কুটিখনৰ যিজন য'ত থৈছে, তাতে মেনেজাৰজনক দিছে, হোটেলখনৰ মেনেজাৰজনক কৈ গৈছে যে মই ৰাতি আহি আছোঁ, স্কুটিখনৰ চাবি পাতো তুমি ৰাখা। দেউতাকৰ নাম জগদীশ হালৈ, আৰু ৱাইফৰ নাম কবিতা হালৈ, আৰু ল'ৰাটোৰ নাম ঋষিকেশ কাশ্যপ। নিশ্চয় এইটো আৰু কি বুলি ভাবিব আপোনালোকে? যিজন তেখেত যিহেতু নাই, যদি তিনিওজন যদি মৰি থাকিলৈ, তিনিওজনে মৰি আছে,
যে ইহঁতৰ মানে প্ৰেছাৰাইজত ভীতিগ্ৰস্ত হৈ পেলাই ল'ৰাটোৰ কাৰণে তিনিওজনে মৰি আছে। সেইটোতো হোৱা নাই, অকল কবিতা হালৈহে ডেড বডি আছে আৰু ঋষিকেশ কাশ্যপৰে আছে, জগদীশ হালৈ নাই। আৰু তেতিয়াৰ পৰা জগদীশ হালৈক মোটামুটি মই 2টা 9 বজাতে ফোন মাৰিছোঁ, মোক আহিব দিছিল না। মোক আহিব দিছে, মই ডিলাৰক বুলি গ'লোঁ। তেখেতে ডিলাৰ এটাতো কাম কৰে, ইণ্ডাছইণ্ড বেংকত আচলতে এমপ্লয়ী তেখেতে হোণ্ডা ডিলাৰত বহে। মানে এই হেৰিত বিভিন্ন তেখেতৰ আণ্ডাৰত বহুত মানুহে ইণ্ডাছইণ্ড বেংকটো তেখেতেই অনা নলবাৰীত। গতিকে কি কাম কৰে তেখেতে আচলতে ইণ্ডাছইণ্ড বেংকত মানে বেংকত চাকৰি তেখেতৰ, কিন্তু ফাইনেন্সৰ কাম কৰে, 2 হুইলাৰ ফাইনেন্সত। তেখেতে বহুত কিবা কাম কৰে। কি কৈছে, ল'ৰাটোৱে নকৰে, ল'ৰাটোতো সৰু ল'ৰা। আচলতে ক'ব পাৰি নেকি যেনেকৈ পুত্ৰৰ মেডে এডনৰ্মেল কাৰণে